हमारी कैंपस में छठ पूजा हो रहा है। अभी शाम को 4 बजे हैं। उधर ही जा रही हूँ, मैं और मेरी फ्रेंड जा रही हूँ दोनों। छठ पूजा के लिए जा रही हूँ। एक मेरी फ्रेंड है, दोनों जा रही हूँ। आज बाकी लोग नहीं आए हैं, बाद में आ भी सकते हैं, पता नहीं, लेकिन अभी हम दोनों जा रही हूँ। और ये देखिए, जाते जाते पहुँचते भी नहीं है, इतना दूर है। क्वार्टर से बहुत दूर है। बाहर से इमान दूर নহয়, गई गई আমনি লাগি যায়গে। की है, बाहर का लोग। हमारा कैंपस की है। এইপিনে দেখিছেনে, এইখন বাছ আহিছে বাহিৰৰ পৰা। মানে আমাৰ ভিতৰৰে বাছ হয়, বাহিৰৰ পৰা মানুহবোৰ আনিছেগে, যিবোৰ বাহিৰত কোৱাৰ্টাৰ লৈ আছে সিহঁতক আনিছে। আৰু এইপিনে চাওক কিমান बहुत लोग आ रहा है, बाहर से भी आ रहा है, कोई अंदर से आ रहा है, बहुत दूर दूर से आए हैं। ये देखिए कितना लोग जा रहे हैं। अभी कोई पूजा स्टार्ट कर दिया है, कोई आ रहे हैं, कोई कर रहे हैं। ये देखिए इधर। আৰু এইপিনে পূজা 3টা বজাৰ পৰা আৰম্ভ হৈছে। আমি 4টা চাৰে 4টা মানত আহিছোঁ। আৰু ইয়াত পূজা ইয়াত আৰম্ভ হ'লে আৰু মানুহ চাওক কিমান মানুহ হৈছে। ইয়াত থিয় হ'বলৈ জেগা নাই, বস্তু ৰাখিবলৈ ইমান ভিৰ হৈছে, আৰু আছেই আহিবলৈ। প্ৰতি বছৰে আমাৰ ইয়াত হয়, আৰু এইবাৰো হৈছে। আৰু এইটো দেখিছেনে, এইটো ছট পূজাৰ কাৰণেই বনাইছে। ইয়াৰ যিখিনি বেয়া পানী আছে সেইখিনি উলিয়াই দিয়ে। আজি ৰাতিপুৱা আকৌ নতুন পানী ভৰালে। আৰু য'ত পুখুৰী চুখুৰী নাথাকে তাত এনেকুৱাই ব্যৱস্থা, এইবোৰো ভাল ব্যৱস্থাই হয়। ছট পূজা কৰিবলৈ কাৰণে আৰু এয়া দেখিলেনে, বেণ্ড পাৰ্টি ব্যৱস্থাও আছে ইয়াত। এওঁলোকে এইপিনে পূজা কৰি থাকে, আৰু সিফালে বেণ্ড পাৰ্টি মানে প্ৰাৰ্থনা চাৰ্থনা কিবা কিবি গাই থাকে। আৰু এয়া চাওক কিমান মানুহ হৈছে। প্ৰতি বছৰে এনেকেই হয়, খুব ভাল লাগে। এইটো 3টা বজাৰ পৰা আৰম্ভ হৈছে, কিছুমান যাবগৈ অলপ পাছত, যিবোৰৰ হৈ গৈছে। বস্তু ৰাখিবলৈ জেগা নাই, ইমান মানে বস্তু আনিছে। খুব ধুনীয়াকৈ সাজি কাচি আহে, খুব ভাল লাগে, হয়নে? আৰু যিবোৰ জেগাত পুখুৰী নাথাকে তাত এনেকুৱাই ব্যৱস্থা হয়, খুব ভাল এনেকুৱা ব্যৱস্থা। পুখুৰী নাথাকিলে এনেকুৱাই কৰিব লাগিব ন, পূজা বাৰু কৰিবই লাগিব। এই পূজা ৰাতি 8টামান বজালৈকে হ'ব। যিবোৰ পিছত আহিছে তেওঁলোকে পিছত মানে ৰাতি 8টামান বজালৈকে আৰু ইয়াত চাওক জোৰদাৰ চলি আছে পূজা। কিমান ধুনীয়া লাগিছে, মানুহবোৰ ৰংগী বিৰংগী, একদম কালাৰফুল। চাওকচোন, আমাৰ ইয়াতে মেডামহঁতো আছে, টুৱাইচি মেডামহঁত আছে ইয়াত। আৰু মানুহ আহিবলৈ আছে, এয়া কমেই হৈছে অলপ, আহি আছে। গাড়ী নধৰা হ'ল ফিল্ডত। আজি ৰাতিপুৱাৰ পৰা হৈছে। এই 3বাৰ হয় এই পূজা। 3বাৰ হয়, আচলতে 3 দিন নহয়।
সব প্ৰকাৰৰে ফল মূল আছে। কিমান বজাব আৰু বেণ্ড পাৰ্টি বহুত বজাইছে। ইয়ালৈ আহিলোঁ যেতিয়া মাতা ৰাণীকো এবাৰ দৰ্শন কৰাটো দৰকাৰ। চবতে এবাৰ এবাৰ দৰ্শন কৰা হ'ল। ইভাগে বেছিকৈ অহাই নহয় মন্দিৰলৈ। এয়া গণেশজী। গোটেই ল'ৰা ছোৱালী খেলি আছে। ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায়, এই তাতে হৈছে।
চবকে এবাৰ এবাৰ দৰ্শন কৰি আমি শেষত গুচি আহিলোঁ। সোনকালেই গুচি আহিলোঁ আমি, কেলৈ ৰাতি 8-9 বাজিব পাৰে। আমি গ'লোঁ আৰু অলপ দেৰি চালোঁ, চোৱাৰ পিছতে মন্দিৰত অকণমান দৰ্শন কৰি ঘৰলৈ বুলি উভতি আহিলোঁ। এয়া মন্দিৰৰ বাহিৰ চাইডটো মানুহেই মানুহ গোটেইখন। এয়া গেট হ'ল মন্দিৰৰ। ৰাস্তালৈ বুলি ৰাওনা হ'লোঁ আৰু ঘৰলৈ বুলি আহি আছোঁ।